নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ তথা অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ এই মডেল কুৱেশ্যন পেপাৰখনত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব। নেক্সট কুৱেশ্যনটো সুধিছে, অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহেন্দ্ৰ বৰ্মন। অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজাজন আছিল মহেন্দ্ৰ বৰ্মন। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বখতিয়াৰ খিলজী। অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী আছিল বখতিয়াৰ খিলজী। নেক্সট কুৱেশ্যনটো সুধিছে, কোন চনত চুকাফাই চৰাইদেউত আহোম ৰাজধানী নিৰ্মাণ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1253 চনত। 1253 চনত চুকাফাই চৰাইদেউত আহোম ৰাজধানী নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুং। দিহিঙীয়া ৰজা বুলি চুহুংমুঙক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিশ্বসিংহ। কোচ ৰাজবংশৰ প্ৰথম ৰজা আছিল বিশ্বসিংহ। নেক্সট কুৱেশ্যন, মাজুলীৰ চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কোচ আৰু আহোমৰ মাজত। মাজুলীৰ চুক্তি কোচ আৰু আহোমৰ মাজত স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই পচাপথাৰ প্ৰৱৰ্তন কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰতাপসিংহ। প্ৰতাপসিংহই পচাপথাৰ প্ৰৱৰ্তন কৰে। নেক্সট কুৱেশ্যন, অসুৰালি চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1638 চনত। অসুৰালি চুক্তি 1638 চনত স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, কোন মোগল সেনাপতিয়ে আহোম ৰাজ্য আক্ৰমণ কৰি গড়গাঁও দখল কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মীৰ জুমলা। মোগল সেনাপতি মীৰ জুমলাই অসম আক্ৰমণ কৰি গড়গাঁও দখল কৰে। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মালচ। প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম হৈছে মালচ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চুটিগল্পৰ ৰচয়িতা কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া চুটিগল্পৰ ৰচয়িতা হৈছে লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মৃত্যুঞ্জয়। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম হৈছে মৃত্যুঞ্জয়। নেক্সট কুৱেশ্যনটো সুধিছে, সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইয়াৰুইংগম। সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে ইয়াৰুইংগম। নেক্সট কুৱেশ্যনটো সুধিছে, সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন বি বনফুল। সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম হৈছে বনফুল। নেক্সট কুৱেশ্যনটো সুধিছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তৰুণ শইকীয়া। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া ব্যক্তিজন আছিল তৰুণ শইকীয়া। নেক্সট কুৱেশ্যন, গড় দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 22 ডিচেম্বৰ। গড় দিৱস 22 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ কোনটো সংস্থাই স্বীকৃতি দিয়ে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইউনেস্কো। বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ ইউনেস্কো সংস্থাই স্বীকৃতি দিয়ে। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ সবাতোকৈ পুৰণি কয়লাক্ষেত্ৰ কোনটো? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাকুম। অসমৰ সবাতোকৈ পুৰণি কয়লাক্ষেত্ৰটো হৈছে মাকুম কয়লাক্ষেত্ৰ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সবাতোকৈ দীঘল দলংখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দলা শদিয়া দলং। ভাৰতৰ সবাতোকৈ দীঘল দলংখনৰ নাম হৈছে অসমৰ দলা শদিয়া দলং। নেক্সট কুৱেশ্যনটো সুধিছে বাণ থিয়েটাৰ অসমৰ কোনখন ঠাইত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেজপুৰ। বাণ থিয়েটাৰ অসমৰ তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন, মহাভৈৰৱ মন্দিৰ অসমৰ কোনখন ঠাইত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেজপুৰ। মহাভৈৰৱ মন্দিৰ অসমৰ তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন, মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমসকলৰ ৰাজধানী ক'ত আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰংপুৰ। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমসকলৰ ৰাজধানী আছিল ৰংপুৰত। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক ফুল কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কপৌ ফুল। অসমৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ৰাজ্যিক বৃক্ষ কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হুলুং গছ। অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হুলুং গছ। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলীয় চাপ জোখা যন্ত্ৰটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বেৰোমিটাৰ। বায়ুমণ্ডলীয় চাপ জোখা যন্ত্ৰটোৰ নাম হৈছে বেৰোমিটাৰ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰ। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ। নেক্সট কুৱেশ্যন, চীনৰ চকুলো বুলি কাক জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হুৱাংহো নদী। চীনৰ চকুলি বুলি হুৱাংহো নদীক কোৱা হয়। নেক্সট কুৱেশ্যন, বজ্ৰপাতৰ দেশ বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভূটান। বজ্ৰপাতৰ দেশ বুলি ভূটান দেশক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে অসমীয়া ব্যক্তিয়ে প্ৰকাশ কৰা প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আছাম বিলাসিনী। অসমীয়া ব্যক্তিয়ে প্ৰকাশ কৰা প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম আছিল আছাম বিলাসিনী। নেক্সট কুৱেশ্যন, বোৰতাল নৃত্যৰ আৰম্ভণি কোন ঠাইৰ পৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন এ বৰপেটা ভোৰতাল নৃত্যৰ আৰম্ভণি বৰপেটাৰ পৰা হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া কথা কবিতা ৰচক কোন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা প্ৰথম অসমীয়া কথা কবিতা ৰচক যতীন্দ্ৰনাথ দুৱৰা নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া গদ্য কথা গীতাৰ ৰচক কোন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বদ্ধদেৱ প্ৰথম অসমীয়া গদ্য কথাগীতাৰ লেখক হৈছে বদ্ধদেৱ নেক্সট কুৱেশ্যনটো সুধিছে দূৰদৰ্শন যোগে সম্প্ৰসাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৃষ্টি দূৰদৰ্শন যোগে সম্প্ৰসাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে বৃষ্টি নেক্সট কুৱেশ্যনটো সুধিছে আনন্দমঠ কাৰ ৰচনা তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বংকিম চন্দ্ৰ চেটাৰ্জী আনন্দমঠ বংকিম চন্দ্ৰ চেটাৰ্জীৰ ৰচনা নেক্সট কুৱেশ্যন উত্তৰাখণ্ডক পুৰণি কি নামেৰে জনা গৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উত্তৰাঞ্চল উত্তৰাখণ্ডক উত্তৰাঞ্চল নামেৰে জনা গৈছিল নেক্সট কুৱেশ্যন পাটনা কোনখন নদীৰ পাৰত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গংগা নদী পাটনা গংগা নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন গাৰ্ডেন চিটি বুলি কোনখন ঠাইক জনা যায় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাংগালুৰু গাৰ্ডেন চিটি বুলি বাংগালুৰু ঠাইক জনা যায় নেক্সট কুৱেশ্যনটো সুধিছে ৰাজস্থান ৰাজ্যৰ ৰাজধানীৰ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়পুৰ ৰাজস্থান ৰাজ্যৰ ৰাজধানীৰ নাম হৈছে জয়পুৰ নেক্সট কুৱেশ্যন নেপালৰ ৰাজধানীৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাঠমাণ্ডু নেপাল দেশৰ ৰাজধানীৰ নাম হৈছে কাঠমাণ্ডু নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনজন কামৰূপৰ ৰজা হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাস্কৰ বৰ্মন নেক্সট কুৱেশ্যনটো সুধিছে অসম চুক্তিৰ ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নুমলীগড় তেল শোধনাগাৰ অসম চুক্তিৰ ফলস্বৰূপে নুমলীগড় তেল শোধনাগাৰ স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে নাগালেণ্ড অসমৰ পৰা কোন চনত পৃথক কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1963 চনত নাগালেণ্ড অসমৰ পৰা 1963 চনত পৃথক হৈছিল নেক্সট কুৱেশ্যন মহেঞ্জোদাৰো কোন নদীৰ পাৰত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সিন্ধু নদী মহেঞ্জোদাৰো সিন্ধু নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন কোনখন বেদ আটাইতকৈ পুৰণি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ঋগ্বেদ হৈছে আটাইতকৈ পুৰণি গ্ৰন্থ নেক্সট কুৱেশ্যন আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 326 খ্ৰীষ্টাব্দত আলেকজেণ্ডাৰে 326 খ্ৰীষ্টপূৰ্বত ভাৰত আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ পন্থা পোনপ্ৰথমে ক'ত অৱলম্বন কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন
বি দক্ষিণ আফ্ৰিকা মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ পন্থা দক্ষিণ আফ্ৰিকাত অৱলম্বন কৰিছিল নেক্সট কুৱেশ্যন অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বুগেশ্বৰ বৰুৱা অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন হৈছে বুগেশ্বৰ বৰুৱা নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অক্সিজেন অক্সিজেন দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য নেক্সট কুৱেশ্যনটো সুধিছে শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অমৃতসৰ শিখসকলৰ স্বৰ্ণ মন্দিৰ অমৃতসৰত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভাৰত পৃথিৱীৰ আটাইতকৈ জনবহুল দেশখনৰ নাম হৈছে ভাৰত নেক্সট কুৱেশ্যনটো সুধিছে কলেৰা বেমাৰ কিহৰ পৰা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বেক্টেৰিয়া কলেৰা বেমাৰ বেক্টেৰিয়াৰ পৰা হয় নেক্সট কুৱেশ্যন প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজনৰ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লক্ষীসিংহ প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজনৰ নাম আছিল লক্ষীসিংহ নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাত বৰ্তমান জনসংখ্যা আটাইতকৈ কম তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিমা হাছাও অসমৰ ডিমা হাছাও জিলাত বৰ্তমান জনসংখ্যা আটাইতকৈ কম নেক্সট কুৱেশ্যন কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1943 চনত কুশল কোঁৱৰক 1943 চনত ফাঁচি দিয়া হয় নেক্সট কুৱেশ্যন কালিৰাম মেধি কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1919 চনত কালিৰাম মেধি 1919 চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল নেক্সট কুৱেশ্যন মোৰ যে কিমান হেঁপাহ পুথিখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেশৱ মহন্ত মোৰ যে কিমান হেঁপাহ পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কেশৱ মহন্তই নেক্সট কুৱেশ্যনটো সুধিছে অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ নেক্সট কুৱেশ্যন বিনবৰাগী কবিতা পুথিখন কাৰ ৰচনা তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা বিনবৰাগী কবিতা পুথিখন চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা নেক্সট কুৱেশ্যন আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পেছু আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম হৈছে পেছু নেক্সট কুৱেশ্যন বাংলাদেশৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি টাকা বাংলাদেশৰ মুদ্ৰাৰ নাম হৈছে টাকা নেক্সট কুৱেশ্যনটো সুধিছে ৰাছিয়াৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰুবল ৰাছিয়াৰ মুদ্ৰাৰ নাম হৈছে ৰুবল নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অষ্ট্ৰেলিয়া পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম হৈছে অষ্ট্ৰেলিয়া নেক্সট কুৱেশ্যন পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি
তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এছিয়া। পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম হৈছে এছিয়া মহাদেশ। নেক্সট কুৱেশ্যন, ভাৰতৰ বৃহত্তম বৰদ্বীপটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সুন্দৰবন। ভাৰতৰ বৃহত্তম বৰদ্বীপটোৰ নাম হৈছে সুন্দৰবন। নেক্সট কুৱেশ্যনটো সুধিছে, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লৰ্ড মাউণ্ট বেটেল। নেক্সট কুৱেশ্যনটো সুধিছে, নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কল্পনা চাওলা। প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী আছিল কল্পনা চাওলা।